মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিল যে স্যাৰ আমাক ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰসমূহ লাগে, গতিকে তোমালোকৰ বাবে ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ লৈ আহিছো আছামিজ সাবজেক্টৰ। তোমালোকে চাইছোৱা 1 নম্বৰ প্ৰশ্নটি আছিল অতি চমু উত্তৰ দিয়া। ইয়াতে দুটা প্ৰশ্ন দিছিল, প্ৰতিটা 1 নম্বৰ সৈতে 2 নম্বৰ আছিল। ক নম্বৰ প্ৰশ্নটি আছিল যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি হয়। খ নম্বৰ প্ৰশ্নটো আছিল দা ৱৰ্ল্ড আই ৱান্ট টু সি এই গ্ৰন্থখনৰ লেখক কোন। তোমালোক যদি এই উত্তৰখিনি কৰি দিব লাগে তোমালোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যে স্যাৰ আমাক উত্তৰখিনি কৰি দিব লাগে। অহাকালি মই ইয়াৰ আনসাৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। 2 নম্বৰ দিছিল চমু উত্তৰ দিয়া। ইয়াতে দুটা প্ৰশ্ন দিছিল, প্ৰতিটা 2 নম্বৰ সৈতে 4 নম্বৰ আছিল। ক নম্বৰ প্ৰশ্নটো আছিল এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণৰ প্ৰয়োজন। খ নম্বৰ প্ৰশ্নটো আছিল প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাহ থাকিব লাগিব। গ নম্বৰ প্ৰশ্নটো আছিল স্যাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব। এইদৰে কোনে সুধিছিল আৰু তাৰ উত্তৰত শিক্ষকজনে কি উত্তৰ দিছিল। নেক্সট 3 নম্বৰটো দিছিল যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো আছিল এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। এই কথাষাৰ পাঠৰ আধাৰত তোমালোকক বুজাই লিখিবলৈ দিছিল। সেইটো নোৱাৰিলে তোমালোকক খ নম্বৰটো লিখিব দিছিল যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কা পুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখিবলৈ দিছিলে। তোমালোকে এই কুৱেশ্যন পেপাৰসমূহৰ লগতে ইয়াৰ আনসাৰসমূহ আমাৰ এপত পাবা। যিসকল ছাত্ৰ-ছাত্ৰী এপটো ডাউনলোড কৰি লোৱা নাই এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। নেক্সট 4 নম্বৰটো অতি চমু উত্তৰ দিবলৈ দিছিল যিকোনো এটাৰ। ক নম্বৰ প্ৰশ্নটো আছিল নাৰায়ণ মূৰ্তি কোন। চোৱা ইয়াতে 1 নম্বৰ দিছিলে, নোৱাৰিলে খ নম্বৰ প্ৰশ্নটো লিখিব দিছিল। খ নম্বৰ প্ৰশ্নটো আছিল যে দেৱজিৎ ভূঞাৰ জন্ম কিমান চনত হৈছিলে। 5 নম্বৰ প্ৰশ্নটো কি আছিলে চোৱাচোন। 5 নম্বৰটো আছিল ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল। তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ কাহিনীটো বৰ্ণনা কৰা। ইয়াতে দিছিলে তোমালোকক 3 নম্বৰ। 6 নম্বৰ দিছিলে চমু উত্তৰ দিয়া। ইয়াতে দিছিলে তোমালোকক 2 নম্বৰ। ক নম্বৰ প্ৰশ্নটো আছিল যে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে আৰু খ নম্বৰ প্ৰশ্নটো আছিল জিকিৰৰ ৰচক কোন। 7 নম্বৰ প্ৰশ্নটো দিছিল ব্যাখ্যা কৰিবলৈ যিকোনো এছোৱাৰ। ইয়াতে দিছিলে তোমালোকক 4 নম্বৰ। ব্যাখ্যা কৰিবলৈ দিছিলে তোমালোকক সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। নোৱাৰিলে খ নম্বৰটো লিখিব দিছিল ধৰ জাৰু ধৰ ভাই আৰু চাবৰ সময় নাই চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই। নেক্সট 8 নম্বৰত দিছিল বৰ্গীয়ৰ 3টা লক্ষণ লিখিব। এইটো হাইলি চান্স আছে, তোমালোকে চাবই লাগিব। ইয়াতে দিছিলে তোমালোকক 2 নম্বৰ। 9 নম্বৰত দিছিলে চমু উত্তৰ লিখিবলৈ। ক নম্বৰটো দিছিল যে কোনজন ৰজাৰ ৰাজত্বকালত আজান ফকীৰ অসমলৈ আহিছিল। ক নম্বৰ প্ৰশ্নটি আছিল যে বৰগীতটো কি ৰাগত বন্ধা আছে। 10 নম্বৰ প্ৰশ্নটো আছিল যে বৰগীত কাক বোলে আৰু কোনে ৰচনা কৰিছিল। ইয়াতে দিছিলে তোমালোকক 2 নম্বৰ। 11 নম্বৰ প্ৰশ্নটোত দিছিল যে বৰগীত নাইবা জিকিৰ যিকোনো এটি কবিতাৰ মূল ভাৱ লিখা। ইয়াতে দিছিলে তোমালোকক 4 নম্বৰ। 12 নম্বৰটোত দিছিল বাক্য ৰচনা কৰিবলৈ। শব্দবোৰ দিছিলে কাণে কাণ মাৰি আৰু উগুল থুগুল। ঠিক আছে। 13 নম্বৰত দিছিলে বিপৰীতাৰ্থক শব্দ লিখা অমৃত আৰু আদান। ইয়াতে তোমালোকক দিছিলে 2 নম্বৰ। নেক্সট 14 নম্বৰত তোমালোকৰ এবাৰো ৰচনা আহিবই। ঠিক আছে, ৰচনা তোমালোকে এইকেইখনত চাব পৰা। ৰচনা চোৱা ইয়াতে আহিছিলে কুটিৰ শিল্প। ৰচনাবোৰ লিখোঁতে আৰম্ভণি, কুটিৰ শিল্প, অৱনতিৰ কাৰণ, উন্নয়নৰ উপায়, সামৰণি এইবোৰ গোটেই টপিক তোমালোকে কভাৰ কৰি লিখিব লাগিব, তেতিয়াহে সম্পূৰ্ণ নম্বৰ পাবা। ঠিক তেনেকৈ তোমাৰ জীৱনৰ লক্ষ্য লিখোঁতে তোমাৰ আৰম্ভণি লিখিবা, লক্ষ্যটোৰ আৱশ্যকতা কি হয়, তোমাৰ লক্ষ্য কি হয়, সেই লক্ষ্যটো বাছি লোৱাৰ কাৰণ কি, আৱশ্যকীয় উপকৰণ, আঁচনি, সামৰণি এই গোটেইখিনি তোমালোকে অলপ হ'লেও তোমালোকে লিখিব লাগিব, তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে কেৱল ৰচনাখন লিখিব দিছে, লিখি থৈ যায় কিন্তু টপিক কেইটা কভাৰ নকৰে। তেনেকৈ লিখিলে কিন্তু নম্বৰ দিয়াৰ চান্স বহুত বেছি কমি যায়। 15 নম্বৰ কটো আছিল যে তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰসমূহৰ বিষয়ে চমুকৈ লিখা। তাত দিছিলে 2 নম্বৰ। খ নম্বৰটো দিছিল দেউৰীসকলৰ উৎসৱ পাৰ্বণৰ বিষয়ে চমুকৈ লিখা। সেই প্ৰশ্নটো 2 নম্বৰ দিছিলে। গ নম্বৰটো দিছিল নেপালী গোৰ্খাসকল কি নিগ্ৰষ্টীয় লোকৰ সংমিশ্ৰণ। তাতো দিছিলে 2 নম্বৰ। 16 নম্বৰত দিছিলে অতি চমু উত্তৰ দিয়া। ক নম্বৰটো আছিল যে অম্বিকাগিৰি ৰায়চৌধুৰী কি আখ্যা দিয়া হৈছে। ক নম্বৰটো আছিল যে কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে। 17 নম্বৰ প্ৰশ্নটো আছিল নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। ইয়াতে দিছিলে 2 নম্বৰ। 18 নম্বৰত দিছিল আধুনিক ৰূপলৈ নিয়া। শব্দবোৰ দিছিলে ধিয়াই আৰু নিগম। 19 নম্বৰত দিছিল উপসৰ্গৰে কৰি এটি শব্দ লিখা। ইয়াতেও দিছিলে তোমালোকক 1 নম্বৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'ত। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই অলপমান হ'লেও উপকৃত হ'লা। পিডিএফটো যদিহে লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে ইয়াৰ পিডিএফটো